ইতিমধ্যে যি ঘোষণা কৰা হৈছিলে আপোনালোকৰ ডিএ লৈ পেলাই এতিয়া কুৱেশ্যন এটা আহিছে যে এৰিয়াৰ্ছ তেওঁলোকে কিমান টকা পাব, কেতিয়ালৈকে পাব আৰু সেই এৰিয়াৰ্ছখিনি তেওঁলোকে কিস্তিত পাব নে কি পাব, এইটো কুৱেশ্যন আমাৰ তাত আহিছিলে। আৰু বৰ্ধিত হোৱা দৰমহাটো তেওঁলোকে কেতিয়াৰ পৰা লাভ কৰিব, এই বিষয়ত কুৱেশ্যন কেইটামান আহিছিলে আৰু সেইকাৰণে আজিৰ এই ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে। তো আমি ইয়াতে অসম কেবিনেটত যি সিদ্ধান্ত লৈছিলে সেই সিদ্ধান্তখিনি আমি ইয়াতে ব্ৰেকডাউন কৰিবলৈ চেষ্টা কৰিম। তো আমি এইটো কথাই চাম যিটো আপোনাৰ মৰগীয়া বানচৰ কথা যিটো কোৱা হৈছিলে সেই কথাটো আমি ইয়াতে ইণ্টাৰপ্ৰেট কৰিবলৈ চেষ্টা কৰিম। তো চাওক, ইয়াতে লিখিছে গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহৰ ভিতৰত বৰ্ধিত মৰগীয়া বানচ সাহায্য প্ৰদান। নম্বৰ 1ত দিছে কেবিনেটে 1 জুলাই 2025 সংশোধিত হাৰত কৰ্মৰত আৰু অৱসৰপ্ৰাপ্ত ৰাজ্যিক কৰ্মচাৰী আৰু পেঞ্চনাৰসকলক মৰগীয়া সাহায্য প্ৰদানত অনুমোদন জনাইছে। তো এইটো অলৰেডি আপোনালোকৰ অনুমোদন জনাইছে আৰু 1 জুলাইৰ পৰা সেইটো অনুমোদন জনোৱা হৈছে। তো নম্বৰ 2ত কি কৈছে আপোনালোকে, অক্টোবৰ মাহৰ 58% 58% সংশোধিত মৰগীয়া সাহায্য 2025 চনৰ নৱেম্বৰৰ পৰা পৰিশোধ কৰা হ'ব আৰু জুলাই মাহৰ পৰা 3 মাহৰ বকেয়া সমান কিস্তিত পৰিশোধ কৰা হ'ব। তো ইয়াতে এটা কথা ক্লিয়াৰ হ'ল যে আপোনালোকে যিটো পইচা পাব এৰিয়াৰ, সেই এৰিয়াৰটো কিন্তু কিস্তিতহে পাব। সেই কথাটো ইয়াতে ক্লিয়াৰলি কোৱা হৈছে। আপোনালোকে এইটো একেলগে পইচাটো নাপায়, এইটো কিস্তিত পাব। সমান কিস্তি বুলি কোৱাৰ লগে লগে 3টা কিস্তি, কাৰণ জুলাই, আগষ্ট, ছেপ্টেম্বৰ এই 3টা মাহৰ আপোনালোকে কিস্তিটো পালে এটা এটাকৈ। এতিয়া কথা হ'ল ইয়াতে যে ক'লে নৱেম্বৰৰ পৰা পৰিশোধ কৰা হ'ব বুলি, অৰ্থাৎ আপোনালোকে দীপাৱলীৰ আগত দৰমহাটো নাপাব আৰু দীপাৱলীৰ আগত আপোনালোকে এই পইচাটোও নাপাব, কাৰণ এৰিয়াৰটোও নাপাব আৰু বৰ্ধিত হোৱাৰ দৰমহাটো নাপাব মানে দীপাৱলীৰ আগত। কিন্তু আপোনালোকে যেতিয়া ইয়াতে যিটো কথা হৈছে নৱেম্বৰৰ পৰা দিয়া হ'ব বুলি কৈছে, মানে অক্টোবৰত আপোনালোকৰ চেলেৰিটো যিটো ইনহেঞ্চ চেলেৰি হয়, বৰ্ধিত দৰমহা, সেই দৰমহাটো আপোনালোকে নৱেম্বৰৰ পৰা লাভ কৰিব আৰু নৱেম্বৰ মাহতেই আপোনালোকৰ এই বৰ্ধিত হাৰৰ দৰমহাটো সোমাব। সেইকাৰণে ইয়াতে কৈছে নৱেম্বৰৰ পৰা পৰিশোধ কৰা হ'ব বুলি কৈছে আৰু নৱেম্বৰৰ আগৰ 3টা মাহৰ মানে জুলাই, আগষ্ট, ছেপ্টেম্বৰ, তো অক্টোবৰৰ মাহৰ দৰমহাটো নৱেম্বৰত পাব। বুজি পালে কথাটো, অক্টোবৰ মাহৰ দৰমহাটো নৱেম্বৰত পাব আৰু নৱেম্বৰত পালে আপোনালোকে বৰ্ধিত হাৰত পাব, মানে যিখিনি পইচা বাঢ়ে আৰু সমান 3টা কিস্তিত তেওঁলোকে এই পইচাটো দিব যিটো এৰিয়াৰ হয়। আৰু এৰিয়াৰটো কেনেকৈ উলিয়াই সেইটো জানিবই আপোনালোকে। যি 3 মাহ আপোনালোকৰ যিখিনি ধৰক বেছিক পে' বা অন্য ধৰণৰ বেছিক পে' বা বেছিক পেঞ্চন বা যি থাকে আপোনালোকৰ, তাৰ যদি আপোনাৰ 300 টকাকৈ যদি ওলাই যায় তেতিয়াহ'লে আপোনাৰ 900 টকা পাব 300 টকা হ'লে। আৰু এই 900 টকাটো আপোনালোকে 300কৈ তিনিবাৰ তেনেকুৱা সমান কিস্তি যিহেতু, গতিকে 300 300 তেনেকৈ 3বাৰ আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। তো সেই কথাতে গোটেইখিনি ইয়াতে কৈছে যে একেলগে আপোনালোকে নিদিয়ে, সমান কিস্তিত দিব আৰু নৱেম্বৰৰ পাব বুলি কৈছে। গতিকে অক্টোবৰৰ বৰ্ধিত চেলাৰীটো 3 মাহ জুলাই, আগষ্ট, ছেপ্টেম্বৰৰ দৰমহাটো অলৰেডি পাইছে, তো অক্টোবৰ দৰমহাটো নৱেম্বৰত যিহেতু পাব, নৱেম্বৰত আপোনালোকে বেছিকৈ পাব।